আজি মই আপোনালোকলৈ এনেকুৱা এটা চমৎকাৰী উপায় লৈ আহিছোঁ যিটো উপায়ে আপোনাৰ শৰীৰৰ সমস্ত বিষ নোহোৱা কৰি পেলাব। শৰীৰৰ সমস্ত বিষ এটা সৰু বস্তুৰ দ্বাৰাই আপুনি নোহোৱা কৰিব পাৰিব। কেৱল মাত্ৰ এই ভিডিঅ'টো আপুনি মন দি চাব। ৰেগুলাৰলি পেইন কিলাৰ সেৱন কৰাৰ যিটো অভ্যাস, সেই অভ্যাস আপোনাৰ নোহোৱা হৈ পৰিব। শৰীৰটো অন্ততঃ পাৰ্শ্বক্ৰিয়াৰ পৰা ৰক্ষা পৰিব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব, পৰিয়ালৰ সকলোৰে সৈতে একেলগে চাব, কাৰণ এই ভিডিঅ'টোৱে আজিৰ সমাজৰ বহু ৰোগ ব্যাধি নোহোৱা কৰি পেলাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ, এনলৱেজ বি পজিটিভ। আজিকালি বিষজনিত সমস্যা একেবাৰে কমন হৈ পৰিছে। প্ৰতিখন ঘৰতেই যিকোনো বিষত আক্ৰান্ত এজন নহয় এজন মানুহ থাকেই। সেইবাবে এই বিষজনিত সমস্যাৰ পৰা আপুনি পেইন কিলাৰ নোখোৱাকৈও কেনেকৈ ঘৰুৱা উপায়ৰ জৰিয়তে পৰিত্ৰাণ পাব পাৰিব, সেই সন্দৰ্ভতেই আজিৰ এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। আপুনি চাবচোন, কিছুমান মানুহৰ কেতিয়াবা গাঁঠিৰ বিষ হয়, কোনোবাজনৰ আকৌ গৰুহাৰ বিষ, কোনোবাজনে কয় ৰাতিপুৱা শুই উঠিলেই মাটিত ভৰিখন দিয়াৰ লগে লগে তলুৱাখন ফাটি যোৱাৰ দৰে হয়, কোনোবাজনে কয় দুটা ষ্টেপ বগাই তাৰপিছত আৰু বগাবগৈ নোৱাৰোঁ, ওপৰলৈ উঠিব নোৱাৰোঁ, ভাগৰ লাগে, ফোপনি উঠে, অলপমান খোজকাঢ়িলেই ভৰি দুখনত জোৰ নোহোৱাৰ দৰে হয়। ডিঙিৰ বিষ, গলধনৰ বিষ এইবোৰতো আছেই। সামান্য সন্মুখৰ ফালে হালি বেকা হৈ কোনো কাম কৰিব নোৱাৰে, কাৰণ কঁকালৰ বিষ। কিয় এই সমস্যাবোৰ বাঢ়ি গৈছে? এই সমস্যাবোৰ বাঢ়ি যোৱাৰ আঁৰৰ কাৰণ কি? কিয় আপুনি এই বিষজনিত সমস্যাৰ সৈতে সদায় যুঁজি থাকিব লগা হৈছে? খাদ্যাভ্যাস। যিটো খাব লাগে সেইটো নোখোৱাৰ কাৰণে আপোনাৰ আজি এনেকুৱা হৈছে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। এতিয়া মই আপোনাক যিখিনি কথা ক'ম, এই কথাখিনি আপুনি মন দি শুনিলে সেই বিষজনিত সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। কাৰণ আজি মই বহু সহজ আৰু বহু সৰলকৈ আপোনাক ঘৰুৱা উপায় কেইটামানৰ বিষয়ে ক'ম, যিখিনি আপুনি দৈনিক আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিলে শৰীৰৰ ভিতৰলৈ আপুনি পোষক তত্ত্ব পঠিয়াব পাৰিব, অভ্যন্তৰত এক এনেকুৱা শক্তি পাব যাৰ ফলত আপুনি সোনকালে আৰামো অনুভৱ কৰিব। এই উপায়বোৰত কোনো ধৰণৰ দামী ঔষধ বা বাহিৰৰ বস্তুৰ প্ৰয়োজন নাই, বৰঞ্চ সেইবোৰ বস্তুৰ বিষয়ে আজি আমি আপোনাক ক'ম যিখিনি আপোনাৰ ঘৰত থাকেই বা যিখিনি আপুনি সহজতেই বজাৰৰ পৰা কিনি আনিব পাৰে। আহক অলপ পলম নকৰি কথাখিনি ভালদৰে বুজি লওঁ। প্ৰথমে আপুনি কোনটো বস্তু খাব লাগিব, কেনেকৈ খাব লাগিব, কিমান দিন খাব লাগিব, সেইখিনি বুজি লওক। যিটো বস্তু আপুনি প্ৰথমে খাব লাগিব সেয়া প্ৰতিদিনে এচামুচ খাব লাগিব। প্ৰতিদিনে এই বস্তুটোৰ এচামুচ খালে আপোনাৰ শৰীৰত কেলছিয়ামৰ স্তৰ লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। শৰীৰত যেতিয়া কেলছিয়ামৰ পৰিমাণ কমি যায়, তেতিয়াই মানুহে বিষজনিত সমস্যাৰ সৈতে যুঁজ দিয়ে। শৰীৰত কেলছিয়ামৰ অভাৱৰ কাৰণেই আমাৰ হাড়বোৰ দুৰ্বল হৈ পৰে। সেইকাৰণে জইণ্ট পেইন গাঁঠিৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি শৰীৰত কেলছিয়ামৰ পৰিমাণ বঢ়াবই লাগিব। শৰীৰত ঘৰুৱা পদ্ধতিৰে কেনেকৈ কেলছিয়ামৰ পৰিমাণ বঢ়াব? 1. তিল খাব লাগিব আপুনি। তিল দুই ধৰণৰ থাকে, বগা তিল আৰু ক'লা তিল। আপুনি দুয়োটাৰে যিকোনো এবিধ ব্যৱহাৰ কৰিব পাৰিব। মাত্ৰ প্ৰতিদিনে এচামুচ আপুনি তিল খাব লাগে, যাতে আপোনাৰ শৰীৰটোৱে অবিৰতভাৱে কেলছিয়াম পাই থাকে আৰু হাড়বোৰে নতুন শক্তি লাভ কৰে, হাড়বোৰ যাতে মজবুত হয়। দ্বিতীয়তে আপুনি খাব লাগিব মাখানা। এতিয়া তিল কেনেকৈ খাব? তিলৰ লাড়ু আপুনি খাব পাৰে। তিল আৰু গুড়ৰ লাড়ু যদি আপুনি ডেইলি খায়, তেন্তে বিষজনিত সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। যদি গুড় আৰু তিল আপুনি খাব নোৱাৰে, আপোনাৰ যদি ছুগাৰৰ সমস্যা আছে, ডায়েবেটিছ আছে, তেন্তে আপুনি তিলৰ চাটনি বনায়ো খাব পাৰিব। ইউটিউবত তিলৰ চাটনিৰ অজস্ৰ ভিডিঅ' পাব। কেনেকৈ প্ৰস্তুত কৰিব সেয়া আপুনি নিজে এবাৰ চাই ল'ব। নহৰু, জলকীয়া দি তিলৰ চাটনি বনাই আপুনি খালেও যথেষ্ট কেলছিয়াম লাভ কৰিব। ইয়াৰ পিছৰ বস্তুটো হৈছে মাখানা। তিলতকৈ মাখানাৰ দামটো সামান্য বেছি, কিন্তু মাখানাৰ চমৎকাৰী শক্তি আছে। মাখানাৰ ভিতৰত কেলছিয়াম, মেগনেছিয়াম, জিংক, কপাৰ, চেলেনিয়াম আৰু বিভিন্ন ধৰণৰ অন্য নিউট্ৰিয়েণ্টছ থাকে, যিয়ে আপোনাৰ শৰীৰটোক ভিতৰৰ পৰাই শক্তিশালী কৰি তুলিব। মাখানাটো আপুনি সামান্য অকণমান ভাজি তাৰ পৰা আপুনি গুড়ি বনাব পাৰে। আপুনি এটা কাম কৰিব, আপুনি সম পৰিমাণৰ তিল আৰু সম পৰিমাণৰ মাখানা ভাজি ল'ব।
দুয়োটাকে শুকানকৈ ভাজি গুড়ি বনাব। তাৰপিছত আপুনি কি কৰিব জানে? আপুনি ইচ্ছা কৰিলে তিল আৰু মাখানা এই দুয়োটাই সামান্য ভাজি ভালদৰে সেকি ড্ৰাই ৰোষ্ট কৰিও পাউডাৰ বনাই থ'ব পাৰে। উদাহৰণস্বৰূপে আপুনি ডাঙৰ 2 চামুচ তিল ল'ব আৰু এটা বাটিত মাখানা আপুনি ভৰাই ল'ব। তাৰপিছত লাহে লাহে আপুনি সেইখিনি সেকিব যাতে তাৰ সোৱাদটো ভাল হয় আৰু সেইখিনি যাতে গুড়ি কৰিবলৈ মানে পাউডাৰ কৰিবলৈ আপোনাৰ সহজ হয়। প্ৰতিদিনে আপুনি কমছে কম 10ৰ পৰা 12টা যদি আপুনি মাখানা খায় তেন্তে ই আপোনাৰ শৰীৰটোৰ কাৰণে আটাইতকৈ লাভজনক হ'ব। এনেও মাখানাক শৰীৰটোৰ কাৰণে বহুত বেছি পুষ্টিকৰ খাদ্য বুলি কোৱা হয় আৰু লঘু আহাৰ বুলি গণ্য কৰা হয়। বহু মানুহে মাখানাক গাখীৰৰ সৈতে উতলাইও খায়। যিসকলে মাখানা গাখীৰৰ সৈতে উতলাই খায় তেওঁলোকে ভিতৰৰ পৰাই এক সাংঘাতিক জোৰ লাভ কৰে বুলি উল্লেখ কৰিছে। শৰীৰৰ জঠৰতা আপুনি যদি কমাব খুজিছে তেন্তে আপুনি মাখানা খাওক। কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় পুৱা উঠাৰ লগে লগে হাত আৰু ভৰি সম্পূৰ্ণ একেবাৰে জঠৰ হৈ পৰে। কিছুমানৰ হাতখন ইমানেই জঠৰ হৈ পৰে হাতখন মুঠি মাৰিব নোৱাৰা হৈ যায়। এনেকুৱা তিল আৰু মাখানা ভালদৰে ভাজি ঠাণ্ডা কৰি তাৰপিছত গুড়ি বনাই যদি আপুনি খাব পাৰে তেন্তে সাংঘাতিক লাভজনক হয়। বহু সময়ত বহু পুৰণি হাড়ৰ বিষো এই উপায়টোৰ জৰিয়তে লাহে লাহে নোহোৱা হয় বুলি বিশ্বাস কৰা হয়। যি এই গুড়ি ঘৰত বনাই ৰাখে আৰু প্ৰতিদিনে ব্যৱহাৰ কৰে সেইখন ঘৰৰ মানুহে বিষজনিত সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰে। সৰু সৰু ঘৰুৱা উপায়বোৰ যেতিয়া আপুনি গ্ৰহণ কৰিব আপুনি ডাঙৰ ডাঙৰ লাভ দেখিবলৈ পাব। ঘৰত সহজতে পোৱা যিকোনো বস্তুৰে আপুনি আপোনাৰ শৰীৰৰ কেলছিয়ামৰ অভাৱ পূৰণ কৰি ল'ব পাৰিব। এই গুড়ি লোৱাৰ উপায়ো অতি সহজ। ডাঙৰ মানুহে ডাঙৰ চামুচেৰে এচামুচ তিল বা তিলৰ গুড়ি খাব পাৰে। সৰু ল'ৰা ছোৱালীও খোৱাত কোনো বাধা নাই। বজাৰৰ ৰেডিমেড পাউডাৰৰ সলনি ঘৰত তিল আৰু মাখানাৰে বনোৱা গুড়ি যদি আপুনি আপোনাৰ সন্তানক দিবও পাৰে তেন্তে ই বহুত বেছি উপকাৰী। মাখানাৰ সৈতে যদি আপুনি গৰম গাখীৰ দি খোৱা আৰম্ভ কৰে তেন্তে তাৰ পৰা আপুনি বহুত বেছি পোষক তত্ত্ব লাভ কৰিব। বহু মানুহে খোজ কঢ়াত সমস্যা হয়। দীঘলীয়া সময় খোজকাঢ়িব নোৱাৰে বা ওপৰলৈ উঠিব নোৱাৰে। 2-এটা ষ্টেপ বগোৱাৰ পিছতেই তেওঁলোকৰ প্ৰচণ্ড আঁঠুৰ বিষ হয়। প্ৰচণ্ড আঁঠুৰ বিষৰ কাৰণে তেওঁলোকে খোজ কাঢ়িবলৈও ভয় কৰে। এনে ক্ষেত্ৰত এই গুড়িয়ে যথেষ্ট ভাল ফল দেখুৱাব। গাখীৰৰ সৈতে যদি আপুনি মাখানা খায় মানে মাখানাটো যদি আপুনি সামান্য ভাজি সেইখিনি গুড়ি কৰি গাখীৰৰ সৈতে যদি সেইখিনি মিক্স কৰি খাবলৈ আৰম্ভ কৰে তেন্তে আপুনি সাংঘাতিক জোৰ পাব। আপোনাৰ গাঁঠি মজবুত হ'ব, আপোনাৰ ফ্লেক্সিবিলিটি আহিব আৰু দুটা জইণ্টৰ মাজত যিটো লিকুইড পদাৰ্থ থাকে যাৰ ফলত আপোনাৰ বিষ নহয় সেই লিকুইড পদাৰ্থও একেবাৰে বৃদ্ধি পাব। ইয়াৰ পিছৰ চমৎকাৰী বস্তুটো হৈছে ৰঙালাওৰ গুটি। ৰঙালাওৰ গুটিত omega-3 আৰু omega-6 ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। সেইকাৰণে ৰঙালাওৰ গুটি যিমান পাৰে সিমান খোৱাটো ভাল বুলি কোৱা হয়। চাবচোন এটা আপুনি ৰঙালাও আনিব, গুটিবোৰ উলিয়াই পেলাব, সামান্য অকণমান তেল দি সেই গুটিখিনি ভাজি আপুনি ৰঙা চাহৰ লগত যদি খায় সেইখিনি আপোনাৰ শৰীৰটোক ইমানেই বেছি পোষক তত্ত্ব দিব যিখিনি আপুনি কল্পনাও কৰিব নোৱাৰে। 1 চামুচ আপুনি ৰঙালাওৰ গুটি লওক, ইয়াৰ লগতে আপুনি 1 চামুচ আলসী অৰ্থাৎ ফ্লেক্স চিডছ লওক। ফ্লেক্স চিডছটো আপুনি যদি ভাজি খাব পাৰে তেন্তে খুবেই ভাল। ফ্লেক্স চিডছ বজাৰৰ যিকোনো গ্ৰচাৰীৰ দোকানত পাই যাব। কিন্তু মনত ৰাখিব ফ্লেক্স চিডছ আপুনি ডাঙৰ চামুচেৰে 1 চামুচ আৰু সৰু চামুচেৰে 2 চামুচ, তাতকৈ বেছি আৰু একেবাৰেই নাখাব। ফ্লেক্স চিডছ আৰু গুড় যদি আপুনি একেলগে খায় তেন্তে আপোনাৰ হাড় বহুত বেছি মজবুত হ'ব, শক্তিশালী হ'ব। কাৰণ ফ্লেক্স চিডছত যথেষ্ট পৰিমাণৰ আইৰণ থাকে আৰু শৰীৰৰ ভিতৰত ই পুষ্টি যোগায়। বহু মানুহৰ ক্ষেত্ৰত এটা দেখা যায় ফ্লেক্স চিডছ নিয়মীয়াকৈ খোৱাৰ কাৰণে যিটো তেজৰ অভাৱ থাকে শৰীৰত সেয়া লাহে লাহে নোহোৱা হয়। শৰীৰৰ ভিতৰত আইৰণৰ যিটো লেভেল সেই লেভেলটো সন্তুলিত কৰি ৰখাত এই ফ্লেক্স চিডছে বহুত বেছিয়ে সহায় কৰে। সেইকাৰণে যিসকল মানুহৰ দুৰ্বলতা, ক্লান্তি, মূৰ ঘূৰোৱা সমস্যা থাকে তেওঁলোকৰ বাবে ফ্লেক্স চিডছ বহুত বেছি উপকাৰী। বহু মানুহে তিল আৰু গুড় একেলগে খাব পাৰে
কাৰণ পুৰণি দিনত মানুহে এই জাৰৰ দিনত তিল আৰু গুড়ৰ লাড়ু খাই যথেষ্ট সময় পাৰ কৰিছিল। সেইকাৰণে তেওঁলোকৰ শৰীৰ আমাতকৈ বহুত বেছি শক্তিশালী আছিল। তেওঁলোকে বিষনো কি বস্তু সেয়া চিনিয়েই পোৱা নাছিল। তিল আৰু গুড় যদি আপুনি একেলগে খায় তেন্তে স্নায়ুৰ দুৰ্বলতা নোহোৱা হয় আৰু শৰীৰত যি অৱস ভাৱ, ভাগৰুৱা ভাৱ সেইবোৰ দূৰ হয়। বহু মানুহে তিল আৰু ফ্লেক্স চিডছ সম পৰিমাণেৰে ভাজি তাৰপিছত তেওঁলোকে টেমাত ভৰাই ৰাখে যাতে সেইখিনি তেওঁলোকে প্ৰতিদিনে ব্যৱহাৰ কৰিব পাৰে। যিসকলে এনেধৰণৰ মিশ্ৰণ তৈয়াৰ কৰি ৰাখে তেওঁলোকে প্ৰতিদিনে মাত্ৰ এচামুচ যিকোনো সময়ত খাব পাৰে। দিনত এবাৰ খালেও যথেষ্ট বুলি ধৰা হয়। এই মিক্সৰ লগত সৰু গুড়ৰ টুকুৰা এটা আপুনি ল'ব পাৰে, কিন্তু মনত ৰাখিব কেঁচা তিল আৰু কেঁচা ফ্লেক্স চিডছ একেবাৰে খাব নালাগে। অলপ ভাজিলে ইয়াৰ ভিতৰত থকা প্ৰাকৃতিক তেল ভালদৰে ওলাই আহে আৰু শৰীৰত ইয়াৰ প্ৰভাৱ যথেষ্ট দেখিবলৈ পোৱা যায়। কাৰণ কেঁচা বস্তুটো যদি আপুনি খাই দিয়ে তেতিয়া আপোনাৰ এলাৰ্জিৰ সৃষ্টি হয়, কিছুমানৰ ডিঙিত খজুৱাই কাহৰ আৰম্ভণি হয়। সেইকাৰণে এইবোৰ অলপ ভাজি লোৱাটো বেছি নিৰাপদ আৰু লাভজনক বুলি কোৱা হৈছে। যেতিয়া তিল আৰু ফ্লেক্স চিডছ আপুনি কেৰাহীখনত অলপ ভাজিব আৰু তাৰ পৰা যেতিয়া আপুনি ফটফট শব্দ শুনিব তেতিয়া আপুনি গম পাব যে আপোনাৰ মিশ্ৰণটো সঠিকভাৱে তৈয়াৰ হৈছে। যেতিয়া এই শব্দ অলপ কমিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি গেছটো বন্ধ কৰি দিব আৰু ঠাণ্ডা হোৱাৰ পিছত এটা টেমাত আপুনি ভৰাই ৰাখিব যাতে কেইদিনমানলৈ আপুনি খুব সহজতে সেইখিনি ব্যৱহাৰ কৰিব পাৰে। যিসকল মানুহে চোবাবলৈ অসুবিধা পায়, যাৰ দাঁতৰ শক্তি দুৰ্বল, তেওঁলোকে তিল আৰু ফ্লেক্স চিডছৰ এই মিশ্ৰণ গুড়ি কৰি ল'ব পাৰে। সেই গুড়িখিনি গাখীৰৰ লগতো খাব পাৰে, গুড়ৰ লগতো খাব পাৰে। ইয়াৰ পিছৰ বস্তুটো হৈছে চানা। সন্ধিয়া যেতিয়া ভোক লাগে তেতিয়া চানা খোৱা হয়। সেইখিনি সময়ত যদি আপুনি চানা খায় তেন্তে এইখিনি আপোনাৰ কাৰণে বেয়া নহয়, ভালহে। যদি সেই চানাৰ লগত আপুনি এটা সৰু গুড়ৰ টুকুৰা লয় তেন্তে তাৰ পৰা আপুনি যথেষ্ট ভাল ফল পাব। কিন্তু যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে আপুনি গুড় একেবাৰে নল'ব। ইয়াৰ পিছত আপুনি পাপ্পি চিডছ ল'ব পাৰে। অসমীয়াত আফুগুটি বুলি কোৱা হয়। একজেক্ট অসমীয়া ৱৰ্ডটো আপুনি এবাৰ ভালদৰে পৰীক্ষা কৰি ল'ব। ৰাতি শোৱাৰ পূৰ্বে যদি আপুনি একাপ গৰম গাখীৰ খায় তেন্তে আপোনাৰ টোপনি যথেষ্ট ভাল হয় আৰু মন মগজু একেবাৰে শান্ত হৈ থাকে। যিসকল লোকৰ অনিদ্ৰাৰ সমস্যা আছে আৰু যিসকলৰ ৰাতি বাৰে বাৰে টোপনি ভাগে তেওঁলোকে একাপ যদি গৰম গাখীৰ খাব পাৰে বা পানীত তিয়াই থোৱা যদি বাদাম খাব পাৰে তেন্তে এয়া খুবেই ভাল। 2টাৰ পৰা 3টা বাদাম যদি আপুনি প্ৰতিদিনে খোৱাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপোনাৰ শৰীৰটোৱে যথেষ্ট উপকাৰ লাভ কৰিব। এনেকুৱা ধৰণৰ সৰু সৰু উপায় যেতিয়া আপুনি প্ৰতিদিনে অৱলম্বন কৰিব তেতিয়াই আপোনাৰ হাড়, নাৰ্ভ আৰু গোটেই শৰীৰ দীঘলীয়া সময় ধৰি স্বাস্থ্যৱান হৈ থাকিব, শক্তিশালী হৈ থাকিব। এই ভিডিঅ'টোৰ সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে সেইখিনিও আমাক জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে এতিয়াও যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।